সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ সাধাৰণ সভাত সমীৰণ ফুকনক স্থায়ী সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত তেওঁ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়লৈ যায়। তাৰ পিছতে বৰ্তমান স্বগৃহত উপস্থিত হৈছেহি শিৱসাগৰ জয়সাগৰৰ জয়ানগৰত থকা স্বগৃহত উপস্থিত হৈছেহি সমীৰণ ফুকন। এয়া মই দেখুৱাইছোঁ স্বগৃহত উপস্থিত হৈছে পিতৃ মাতৃৰ তেওঁ আশীষ ল'ব চৰণ চুই। এয়া পিতৃ দ্বাৰা প্ৰসন্ন ফুকন অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ আৰু মাতৃ অঞ্জলি বৰুৱা ফুকনৰ তেওঁ চৰণ চুই আশীষ ল'ব। এতিয়া মই দেখুৱাইছোঁ স্বগৃহত প্ৰৱেশ কৰিছে। মই শিৱসাগৰৰ তেওঁ সমীৰণ ফুকন সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে তেওঁ নিজৰ গৃহত উপস্থিত হৈছেহি আৰু বিপুল তেওঁক আদৰণি জনোৱা হৈছে। এয়া মই দেখুৱাইছোঁ শিৱসাগৰৰ পৰিৱেশ দেখুৱাইছোঁ, এক আনন্দময় পৰিৱেশ, আৱেগিক পৰিৱেশ। এই আৱেগিক পৰিৱেশ আনন্দময় পৰিৱেশত দেখিছে শিৱসাগৰৰ স্বগৃহত এনেধৰণে আদৰণি জনোৱা হৈছে। আৱেগিক পৰিৱেশ, তেওঁ যি ঘৰৰ আত্মীয় স্বজন সকলোৱে এনেধৰণে আদৰণি আছে। আৰু মই ভাষ্য ল'ম সমীৰণ ফুকন আজি এটা দীৰ্ঘ পৰিক্ৰমা অতিক্ৰমি আজি এই মুহূৰ্তত স্বগৃহত উপস্থিত হৈছে। আৱেগিক মুহূৰ্ত কি ক'বা? সদৌ অসম ছাত্ৰ সন্থাত দীৰ্ঘদিন জড়িত হৈ আছোঁ আৰু এই যাত্ৰাটো মোৰ হেঁপাহৰ খোজৰ যাত্ৰা। এই যাত্ৰাৰে আগবাঢ়ি গৈ আছোঁ। আই পিতাই মোৰ নিজৰ আঞ্চলিক ছাত্ৰ সন্থা শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু শিৱসাগৰবাসী ৰাইজে বুকু ৰুম দিছে। আমি আশাবাদী যে জাতীয় জীৱনৰ কাৰণে কিবা এটা কৰিবৰ কাৰণে সক্ষম হ'ম। ৰাইজৰ হেঁপাহ, এই শিৱসাগৰ সাধাৰণ সভাক লৈ ৰাইজৰ যি উৎসাহ উদ্যম পালোঁ, আমি অধিক দায়বদ্ধ হৈছোঁ জাতীয় জীৱনৰ কাৰণে কিবা এটা কৰিবৰ কাৰণে। এই যাত্ৰাটোত যিসকল লোকে আমাক সংগ দিলে, আই মাতৃসকলে বিভিন্ন স্থানত লাড়ু পিঠা প্ৰস্তুত কৰাৰ সমান্তৰালভাৱে সমবেত সংগীত পৰিৱেশন কৰা আই মাতৃসকল, ছাত্ৰী বান্ধৱীসকল, আমাৰ বাকৰিত আহি দিনী মাদ্ৰাছাৰ ছাত্ৰসকলে যিসকলে চাফ চিকুণ কৰি আমাৰ কাৰণে দোৱা কৰিলে, প্ৰত্যেকটো মছজিদত আমাৰ কাৰণে দোৱা হ'ল, মন্দিৰ নামঘৰ সকলোতে আমাৰ কাৰণে প্ৰাৰ্থনা হ'ল। এয়া সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতি ৰাইজৰ হেঁপাহ, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতি ৰাইজৰ আস্থা। সেই আস্থাক আমি অধিক বলিষ্ঠ ৰূপত প্ৰতিষ্ঠা দিব লাগিব। ৰাইজে বিচৰা এটা সংগঠন হিচাপে সদৌ অসম ছাত্ৰ সন্থাক আগবঢ়াই লৈ যাবৰ কাৰণে আমি প্ৰতিশ্ৰুতিবদ্ধ। এইখন ঘৰতে তুমি শিকি ওলাই গৈছিলা। জাতীয়তাবাদৰ যিটো চিন্তা আপোনাৰ মনত পঞ্জীভূত হৈছিলে, এইখন ঘৰে আচলতে খনিকৰ পিতৃ মাতৃ। আৰু ইতিমধ্যে আপুনি কৈছিল যে আছুৰ পিছতে মোৰ পিতৃ মাতৃৰ যিখন কাৰিকৰ, যিখন খনিকৰ তেওঁলোক, কি ক'ব এই সম্পৰ্কত? মই কৈছোঁ মই শিক্ষকৰ সন্তান, কেতিয়াও ভুল বাটে নাযাওঁ, বিপথে নাযাওঁ। যদি কেতিয়াবা বিপথে যোৱা দেখে অসমৰ প্ৰতিগৰাকী আই মাতৃৰ প্ৰতিগৰাকী পিতৃয়ে মোক বাটৰ সন্ধান দিব, ভুল হৈছে আঙুলিয়াই দিব, গঠনমূলক সমালোচনাই আমাক কাম কৰিবৰ কাৰণে সাহস দিব, উদ্যম দিব, প্ৰেৰণা দিব, আমি স্বীকাৰ কৰিম। আৰু সেই বাটেৰে আগবাঢ়ি গৈ নতুন পুৰুষৰ কাৰণে আমি এখন শক্তিশালী অসম থৈ যাব লাগিব, য'ত আমাৰ ভাষা, কৃষ্টি, সংস্কৃতি সুৰক্ষিত হৈ থাকিব। খিলঞ্জীয়া মানুহৰ অধিকাৰ সদায় ইয়াত সুৰক্ষিত হৈ থাকিব। খিলঞ্জীয়া মানুহৰ দপদপনি থকা এখন অসম আমি ইয়াত প্ৰতিষ্ঠা কৰিব পাৰিম। আৰু মোৰ এই সামাজিক উত্তৰত মোৰ ঘৰখন, মোৰ মা দেউতা ভগ্নী আৰু মোৰ সদৌ অসম ছাত্ৰ সন্থাৰ পৰিয়ালৰ শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ যাত্ৰা আৰু শিৱসাগৰ কলেজৰ অধিক গুৰুত্বপূৰ্ণ ভূমিকা আছে। এই সকলোখিনি ক্ষেত্ৰক মই পুনৰ শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু আহিব লগা দিনত আমি শক্তিশালী ৰূপত সদৌ অসম ছাত্ৰ সন্থাক আগুৱাই নিবৰ কাৰণে আমি কাম কৰি যাম। তেখেতৰ মাতৃ অঞ্জলি বৰুৱা ফুকন আছে। আজি এটা ভাল লগা দিন, কি ক'ব এই নমস্কাৰ। এই মুহূৰ্তটোত আমি মাতৃ হিচাপে মই অন্যান্য নহয়, মই আচলতে গৌৰৱান্বিত, কিন্তু মই এই সমবেত হৈ থকা জনসাধাৰণৰ ওচৰতে, কাৰণ মই মাতৃ হিচাপে মোৰ ল'ৰাটো কিবা এটা হৈছে বুলি মই গৌৰৱ কৰিব নিবিচাৰোঁ। জনসাধাৰণে তাক আগবঢ়াই নিছে, সেইকাৰণে মই জনসাধাৰণৰ ওচৰত এই সেৱা জনাইছোঁ। আৰু আমাৰ আছুৰ মজিয়াত বৰ্তমান শিৱসাগৰৰ যিখিনি কৰ্মী, সেইখিনিয়ে যিমান ত্যাগ স্বীকাৰ কৰিলে, তেখেতসকলৰ কাৰণে মই ভগৱানৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ যেন সমীৰণৰ পিছত শতজন সমীৰণ ইয়াৰ পৰা ওলাই যাওক। আৰু আগৰ যিসকলে তেওঁক আগবঢ়াই নিছিলে সেইসকলৰ কাৰণেও মই কৃতজ্ঞতা জনাইছোঁ যে তেখেতসকলৰ প্ৰেৰণাৰেই আগবাঢ়ি গৈছে, গতিকে ভৱিষ্যতেও আগবঢ়াত সহায় হওক।
আৰু অসমৰ প্ৰতিজন ব্যক্তিৰ ওচৰত মই এটাই প্ৰাৰ্থনা জনাইছোঁ যে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ মোৰ ল'ৰাক মই এৰি দিব লাগিব যে মই মাতৃ হিচাপে যিদৰে ভাবোঁ যে অসমৰ প্ৰতিজন পিতৃ মাতৃয়ে তেওঁলোকৰ ল'ৰা হিচাপে এয়া আছিলে মাতৃৰ ভাগ্য আৰু মই এই পৰিৱেশ দেখুৱাইছোঁ এয়া পৰিৱেশ শিৱসাগৰ তেওঁ সমীৰণ ফুকনৰ বাসগৃহৰ পৰিৱেশ এয়া দেখুৱাইছোঁ যে ইয়াৰ যি স্থানীয় ৰাইজ আছে সকলো ওলাই আহিছে এই মুহূৰ্তত আৰু সকলো ৰাইজে এনেধৰণেই বিপুল আদৰণি জনাইছে ঘৰখনত মই জনাব বিচাৰিছোঁ যে সমীৰণ ফুকন শিৱসাগৰৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়তে 2002-03 বৰ্ষত প্ৰথম তেওঁ আলোচনী সম্পাদক আছিলে তাৰপিছত কলেজীয়া পৰ্যায়ত শিৱসাগৰ মহাবিদ্যালয়ত তেওঁ ছাত্ৰ একতা সভাৰ দুবাৰকৈ সম্পাদক হিচাপে নিৰ্বাচিত হৈছিলে তাৰ পৰৱৰ্তী পৰ্যায়ত সেইখন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উপসভাপতি পদ অলংকৃত কৰিছিলে আৰু তাৰপিছত আবতৰীয়া দীপাৱলী ইয়াত উৎসাহ আনন্দ পৰিলক্ষিত হৈছে আচলতে এক দীপাৱলী সদৃশ পৰিৱেশ সকলোৱে এনেধৰণে সমীৰণ ফুকনক আদৰি আনিছে আৰু অনাগত দিনতো যাতে সমীৰণ ফুকনে আচলতে বলিষ্ঠৰে তেওঁ সংগঠনটো আগুৱাই লৈ যায় জাতিৰ হকে মাত মাতি যায় কাম কৰি যায় সকলোৱে সেই আশা কৰিছে সকলোৱে তাৰ বাবে জনাইছে শুভকামনা আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ